সেই টেটু চেপাৰে এটা এটা ঘৰৰ পৰা কমেও মাহে 5-6 হাজাৰ তেওঁলোকে লৈ গৈছে বিভিন্ন বস্তুৰ দাম দালিৰ দাম বিভিন্ন খোৱা বস্তুৰ দাম বিভিন্ন আপোনাৰ বেংকত টকা থয় তাৰ পৰা আপোনাৰ কাটে বেংকৰ আপোনাৰ কথা নাই বতৰা নাই কি শব্দ হয় তাৰ পৰা এটা আপোনাৰ অংশ কাটি লৈ যায় বেংকৰ বিভিন্ন ধৰণৰে আপোনালোকৰ সুদ লয় তেওঁলোকে বিভিন্ন পইচা কাটি জিএসটি নামত কাটিছে বিভিন্ন ধৰণৰে পইচা লৈ তাৰে এটা অংশ মাত্ৰ এটা অংশ দুখীয়া মানুহক এটা ঘৰৰ পৰা 5,000 টকা লৈ 1,000-1,200 টকা আপোনাৰ অৰুণোদয় দি বাকি 4,000 টকাৰে তেওঁলোকে বিলাহ ভ্ৰমণ কৰিছে তেওঁলোকৰ ওপৰত বিজেপিয়ে কৈছে এক দেশ এক নিৰ্বাচন গতিকে কি ক'ব এইটো ইতিমধ্যে কৈছে এইটো অসম্ভৱ কথা এটা কৈছে এক দেশ এক নিৰ্বাচনৰ যোগেদি তেওঁলোকে 4 চিট পাম বুলি ভাবিছে এতিয়া গোটেই গণতন্ত্ৰটো ঠিক কৰি দিছিল তাৰে এটা নিদৰ্শন এক দেশ এটা এক নিৰ্বাচন 4খন ষ্টেটৰ নিৰ্বাচনে একেলগে পাতিব নোৱাৰিলে এতিয়া 4খন নিৰ্বাচন দিও আছিল মহাৰাষ্ট্ৰ নিৰ্বাচন আপোনাৰ ঝাৰখণ্ডৰ নিৰ্বাচন হাৰিয়ানাৰ নিৰ্বাচন কাশ্মীৰৰ নিৰ্বাচন আজি ইলেকশ্যন কমিশনে তেওঁলোকৰ পৰামৰ্শ মতে ইলেকশ্যন কৰি আছে সেই নিৰ্বাচনতে কৰিব নোৱাৰিলে বাকিবিলাকত কেনেকৈ কৰিব যিটো নিয়ম যিটো আমাৰ মেজৰিটি লাগে সেই মিনিমাম মেজৰিটি তেওঁলোকৰ নাই ৰাজ্যসভাটো লাগে আমাৰ লোকসভাটো লাগে তাৰ উপৰি আজি 31খন ষ্টেটৰ ভিতৰত 16খন ষ্টেটৰ ছাপোৰ্ট লাগে গতিকে মানুহৰ মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে ভিলুচন মানে মানুহৰ মনটো অন্যফালে নিবৰ কাৰণে আৰু মানুহক বিভিন্ন প্ৰকাৰে পথভ্ৰষ্ট কৰিবৰ কাৰণে এটা চেষ্টা গতিকে এই কথা বতৰাবিলাক আমি গমকে পতা ভাল তেওঁলোকৰ যিবিলাক অন্যায় অবিচাৰ সেই কথাবিলাক ৰাইজে জানিব বিচাৰিছে ভয় ভীতি পুলিচক লগাই আৰু ভোট খুজিব এই এমএলএ ইলেকশ্যনতো কৰিছিল এমপি ইলেকশ্যনতো কৰিছিল কিন্তু বদ্ধি কৰিলেতো 2.5 লাখ ভোটত জিকিলে যদি ইলেকশ্যন ডিক্লেয়াৰ কৰিবলৈ দিয়ক যিদিনাই ডিক্লেয়াৰ কৰে কিন্তু বিস্ফোৰণ ঘটিব মানুহৰ যিকেইটাই তেওঁলোকৰ এই চিআইডি নিচিনা কাম কৰি গোটেই সমাজখন বিশৃংখলতাৰ সৃষ্টি কৰিছে যিসকলে আইন কানুন নামানি পুলিচে হওক বা চিভিল এডমিনিষ্ট্ৰেশ্যনে হওক সকলো নহয় যিসকলে আপোনাৰ এই তেওঁলোকৰ পক্ষ লৈছে মই একদম থৈ দিছো আমি লগে লগে ইলেকশ্যন কমিশনক জনাম এই ইলেকশ্যন কমিশনৰ লগত তথ্য সহকাৰে আমি আইনৰ আশ্ৰয় ল'ম আৰু তেওঁলোকৰ বিৰুদ্ধে ইলেকশ্যনৰ আগতে ব্যৱস্থা ল'ম আজি আপোনালোকে দেখিছে ধিঙত যিটো লৰাই বোলে আপোনাৰ ৰেপ কৰিছিল সেই ল'ৰাটো নহয় বুলিয়ে কৈছে চৰকাৰে নকয় কিয় এই ল'ৰাটো হয় বুলি কিয় নকয় এতিয়া কিয় চৰকাৰে পোষ্টমৰ্টম ৰিপৰ্টটো দিয়া নাই কি কাৰণে সেই পৰিয়ালটোক বিভিন্ন ধৰণে প্ৰলোভন দি পেলাই কেছটো নাইকিয়া কৰিবলৈ বিচাৰিছে আজি মই কৈছো আপোনালোকৰ ইয়াতো কৈছো যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এণ্ড বেল্টত কিমান আছে হোৱাইট পেপাৰ দিয়ক অসমত কিমান ট্ৰাইবেল ব্লক এণ্ড বেল্ট আছে সকলো হোৱাইট পেপাৰ দিয়ক আৰু হোৱাইট পেপাৰ দিলে তেতিয়া তেওঁলোকে আবিচ্ছেদ কৰক চাই কৰাটো উচিত নহয় এইখিনি নকৰে কাৰণ হিমন্ত বিশ্ব শৰ্মাই নিজে এজন জনজাতি বিৰোধী লোক তেওঁ মুখ্যমন্ত্ৰী এজন জনজাতি লোকক আঁতৰাই পেলাই দিছে গতিকে সকলোতে মই কথাখিনি কৈছো তথ্য সহকাৰে আজি আপোনাৰ তেওঁলোকে বিভ্ৰান্তি হৈছে আপোনালোকে চাওক যে হাৰিয়ানা নিৰ্বাচনৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ চকী যাব আৰু সেইকাৰণে তেওঁ বিভিন্ন ধৰণেৰে বিনাশকালে বিপৰীত বুদ্ধি এই ধৰণেৰে কৰিছে আজি মই মানুহক কৈছো যে অৰুণোদয়ও ল'ব আৰু বিজেপিৰ বিৰুদ্ধে আপোনালোকে ৰায়ো দিব কাৰণ এই পইচা আপোনালোকৰ প্ৰতিশ্ৰুতি লৈছে এয়া পইচা আপোনালোকৰ ন্যায্য